যোৰহাটৰ ৰাজপথত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। যোৰহাটৰ ৰাজপথত বিশেষভাৱে সক্ষম যুৱকৰ হাত কাটিলে ঘন শইকীয়া নামৰ এজন ৰিক্সা চালকে। সন্ধিয়া যোৰহাটৰ ৰাজপথত এজন বিশেষভাৱে সক্ষম যুৱকৰ হাত কাটিলে ঘন শইকীয়া নামৰ ৰিক্সা চালকে। এখন ৰিক্সাত দুগৰাকী মহিলাসহ ঘন শইকীয়া নামৰ এই ব্যক্তিজনে হঠাৎ যুৱকজনক আক্ৰমণ কৰি হাত কাটি পলায়ন কৰে। বিশেষভাৱে সক্ষম যুৱকজন পৌৰসভাৰ অন্তৰ্গত লেচিৰ হৈ কৰ সংগ্ৰহ কৰে। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ঘন শইকীয়াক আটক কৰিছে। পুনৰ জনাইছো, যোৰহাটৰ ৰাজপথত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। যোৰহাটৰ ৰাজপথতে বিশেষভাৱে সক্ষম যুৱকৰ হাত কাটিলে ঘন শইকীয়া নামৰ এজন ৰিক্সা চালকে। সন্ধিয়া যোৰহাটৰ ৰাজপথত এজন বিশেষভাৱে সক্ষম যুৱকৰ হাত কাটিলে ঘন শইকীয়া নামৰ এজন ৰিক্সা চালকে। এখন ৰিক্সাত দুগৰাকী মহিলাসহ ঘন শইকীয়া নামৰ এইজন ৰিক্সা চালকে হঠাৎ যুৱকজনক আক্ৰমণ কৰি হাত কাটি পলায়ন কৰে। বিশেষভাৱে সক্ষম যুৱকজন পৌৰসভাৰ অন্তৰ্গত লেচিৰ হৈ কৰ সংগ্ৰহ কৰে। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ঘন শইকীয়াক আটক কৰিছে। এজন ব্যক্তি আহিলে ৰিক্সাৱালা, তেওঁৰ লগত দুগৰাকী মাইকী মানুহ আছে আৰু আমাৰ আচলতে সকলোৱে চিনি পায় যিজন ল'ৰাক এবনৰ্মেল হয়, সেই ল'ৰাজন হৈছে আচলতে আমাৰ এইডোখৰতে দেখিলে সকলোৱে চিনি পায়। তেওঁ ল'ৰাজনক হঠাতে আহি তেওঁলোকে প্ৰহাৰ কৰে। এনেকুৱা ধৰণে প্ৰহাৰ কৰিছে, তিনিজন ব্যক্তিয়ে প্ৰহাৰ কৰিছে। মাইকী মানুহ দুগৰাকী, মতা মানুহ এগৰাকী, মতা মানুহ এজন, চৰি হা। তেওঁলোকে এনেকুৱা ধৰণে প্ৰহাৰ কৰিছে। প্ৰথমত আপোনালোকক নাই, তেওঁতো একো কোৱা নাই, তেওঁ গমেই নাপায়। তেওঁ প্ৰথমত চেণ্ডেলে মাৰিছে ল'ৰাজনক। চেণ্ডেলে খুব এনেকুৱা ধৰণে কোবাইছে, ল'ৰাটোক মানে গটিয়াইছে, ঘঁচিয়াইছেও। মাইকী মানুহজনীও ঘঁচিয়াইছে আৰু এজনী মাইকী মানুহ আছিলে ছোৱালী টাইপ, তেওঁক মাৰিছে। তেওঁ মাৰিছে, গোটেই দিছে। তাৰপিছত লাষ্ট মুভমেণ্টত দেখিছোঁ তেওঁ এনেকুৱা ধৰণে মতা মানুহটো আহিছে। তেওঁ কি ৰিক্সাৱালা এনে কোন নাজানো, তেওঁ ঘৰৰ ৰিলেশ্যন নাজানো। আহি মেলি ক'ৰবাত কটাৰী এখন লৈ আহিলে, প্ৰথম গটিয়াইলে, এক গটা মাৰি মেলি মিউনিচিপালিটি বৰ্ডৰ ভিতৰত সোমোৱাইলে। গেটৰ ভিতৰত সোমোৱাই মেলি ল'ৰাজনক কটাৰীখন লৈ দিলেই নহয়, ক'ত কাটি দিলে, কি কৰিলে আমি গম নাপালোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।